हेलो एवरीवन आज भिडिओत मैं आलोचना करिम जेहेतु एतिया समर्थ पोर्टेलत जोनकल छात्र छात्रीये तुमालोके सीयूटी स्कोर बेस होय केने तुमालोके एडमिशन करिबा बीए बीएससी बीकॉम सो तुमालोके केनेके न्यू रेजिस्ट्रेशन करिबा प्रोफाइल केनेके तुमालोके कमप्लीट करिबा बाकी तुमालोकर कॉलेज केनेके एप्लाई करिबा प्रोग्राम केनेके सिलेक्ट करिबा डकुमेंट्स केनेके अपलोड करिबा हबिहेक मैं ए भिडिओर हेकलके जनाय থাকিম আৰু যদি তোমালোকে অলৰেডি ৰেজিষ্ট্ৰেচন কৰিছা সো তোমালোকৰ প্ৰসেস কি হ'ব নতুন ষ্টুডেন্টৰ কাৰণে কেনেকুৱা প্ৰসেস হ'ব সো হবিহেক এই ভিডিও তোমালোকে স্টেপ বাই স্টেপ দেখুৱালে চেষ্টা কৰিম একেবাৰে প্ৰগ্ৰাম সিলেক্ট লৈকে ভিডিওটো চোৱাৰ আগতে কিছুমান কথা তোমালোকে জানি লোৱা ইয়াতে ধুনিয়াকে লিখা আছে যে applicant who have already registered on the admission portal during non CUT admission can directly log in the complete process by click CUT eligibility and entering the CUT registration number step by so তোমালোকে কৈছে যে যদি তোমালোকে যেতিয়া নন সিউটিৰ এডমিশন চলি আছে যদি তোমালোকে ৰেজিষ্ট্ৰেচন কৰিছিলা তেন্তে তোমালোকৰ কোনো ধৰণৰ নিউ ৰেজিষ্ট্ৰেচন কৰিব নালাগে তোমালোকে জাস্ট লগইন কৰিবা লগইন কৰাৰ পিছত যোনটো সিউটিৰ যোনটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে সেই নাম্বাৰটো তোমালোকে বহাই দিবা সো কেনেকৈ বহাব লাগে কেনেকৈ কি কৰিব লাগে মই দেখুৱাই আছো সো এতিয়া তোমালোকক জনাম যোনসকল ছাত্ৰ ছাত্ৰীয়ে কোনো ধৰণৰ ৰেজিষ্ট্ৰেচন কৰা নাছিলা তোমালোকৰ ডেসক্ৰিপচনত ক্লিক কৰিবা ডেসক্ৰিপচনত ক্লিক কৰিলে এনেকুৱা স্ক্ৰল ডাউন আহিব তোমালোকে কি কৰিবা নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিবা নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিলে তোমালোকৰ ইয়াতে কিছুমান তথ্য তোমালোকে ইয়াতে এন্টাৰ কৰিব লাগিব প্ৰথমে তোমালোকে নিজৰ নামটো দিবা তাৰ পিছত ডেট অফ বাৰ্থটো দিবা তাৰ পিছত তোমালোকে কি কৰিবা ইন্টাৰ ইমেইল এড্ৰেছটো দিবা ইমেইল এড্ৰেছ দিয়াৰ পিছত তোমালোকৰ কনফাৰ্ম ইমেইল এড্ৰেছ দিবা এণ্ড ইমেইল এড্ৰেছ দিয়াৰ পিছত তোমালোকে আকৌ কি কৰিবা পাছৱৰ্ডটো দিবা পাছৱৰ্ড কনফাৰ্ম পাছৱৰ্ড দিয়াৰ পিছত তোমালোকে কি কৰিব লাগিব 10 ডিজিট মোবাইল নাম্বাৰ দিব লাগিব এই মোবাইল নাম্বাৰটো তোমালোকে ভালকৈ দিবা যোনটো মোবাইল নাম্বাৰ এক্টিভ হৈ আছে সেই মোবাইল নাম্বাৰটো দিবা কাৰণ মোবাইল নাম্বাৰত এটা OTP এন্টাৰ কৰা হ'ব সো যেতিয়া তোমালোকে আকৌ কনফাৰ্ম মোবাইল নাম্বাৰ দিবা মোবাইল নাম্বাৰ দিয়াৰ পিছত তোমালোকৰ যেনেকুৱা ক্যাপচাৰ শো হৈ আছে সংখ্যা শো হৈ আছে সেইবোৰ সংখ্যা দিয়াৰ পিছত তোমালোকে কি কৰিবা ৰেজিষ্টাৰত ক্লিক কৰিবা যেতিয়া তোমালোকে ৰেজিষ্টাৰত ক্লিক কৰিবা তোমালোকৰ ইমেইলত OTP সেন্ড কৰা হ'ব বাকি তোমালোকৰ মোবাইল নাম্বাৰৰ OTP সেন্ড কৰা হ'ব যোন এন্টাৰ কৰাৰ পিছত তোমালোকে কি কৰিবা যোনটো ক্যাপচাৰ হয় ক্যাপচাৰটো তোমালোকে দিবা ক্যাপচাৰটো দিয়াৰ পিছত তোমালোকে সাবমিট OTP ক্লিক কৰিবা দেন সাবমিট OTP ক্লিক কৰাৰ পিছত তোমালোকৰ যোনটো মোবাইল নাম্বাৰ আছিল বা ইমেইল আছিল তোমালোকৰ যোনটো ৰেজিষ্ট্ৰেচন নাম্বাৰ তোমালোকক কি কৰা হ'ব সেন্ড কৰা হ'ব এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো তোমালোকে নোট বহিত বা যিকোনো ঠাইত তোমালোকে টুকি ৰাখিবা কাৰণ এতিয়া লগইন কৰিব লাগিব প্ৰথমে যোনটো পাছৱৰ্ড দিছিলা সেই পাছৱৰ্ড আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰ দি কেনে তোমালোকে কি কৰিব লাগিব লগইন কৰিব লাগিব লগইনত ক্লিক কৰিবা লগইনত ক্লিক কৰিলে যোনটো তোমালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ ক্ৰিয়েট হ'ল সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াতে এন্টাৰ কৰিবা বাকি প্ৰথমে যোনটো কনফাৰ্ম পাছৱৰ্ড বা পাছৱৰ্ড দিছিলা সেই পাছৱৰ্ডটো ইয়াতে দিবা দিয়াৰ পিছত যোনটো ক্যাপচাৰ শো হৈ আছে ইয়াতে চাব পাইছে যে ক্যাপচাৰ সেই ক্যাপচাৰটো তোমালোকে দিবা দিয়াৰ পিছত কি কৰিবা ইয়াতে যোনটো লগইন অপচন আছে এই লগইনত ক্লিক কৰিবা লগইনত ক্লিক কৰাৰ পিছত তোমালোকৰ যোনটো প্ৰফাইল হয় সেইটো খোল খাই যাব এতিয়া তোমালোকে কিছুমান তথ্য ইয়াতে চাবলৈ পাৰিবা ওয়েলকাম টু বুলি শো হৈ থাকিব ওয়েলকাম টু শোৱাৰ পিছত তোমাৰ নিজৰ নামটো শো হ'ব বাকি ইমেইল এড্ৰেছ বাকি তোমালোকৰ কিছুমান প্ৰফাইল ডিটেইলছ ইয়াতে শো হৈ থাকিব শো হোৱাৰ পিছত তোমালোকে এতিয়া কি কৰিব লাগিব এতিয়া তোমালোকৰ প্ৰফাইলটো কমপ্লিট কৰিব লাগিব প্ৰফাইলত যেতিয়া তোমালোকে ইয়াতে কমপ্লিট প্ৰফাইল বুলি ইয়াতে শো হৈ থাকিব ইয়াতে ধুনিয়াকৈ সাইড কৰ্নাৰত গ্ৰীণ কালাৰ কমপ্লিট প্ৰফাইল ইয়াতে শো হ'ব সো ইয়াতে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকে ইয়াতে কিছুমান তথ্য আকৌ দিব লাগিব নিজৰ নামটো ডেট অফ বাৰ্থ তাৰ পিছত জেন্ডাৰটো এইখিনি অটোমেটিকলি সিলেক্ট হৈ থাকিব বাকি তোমালোকৰ কিছুমান ব্লাড গ্ৰুপ তাৰ পিছত অল্টাৰনেটিভ মোবাইল নাম্বাৰ দেউতাৰ নাম মাদাৰ নাম এড্ৰেছ ফুল এড্ৰেছ ফ্যামিলি ডিটেইলছ দিব লাগিব সো এইখিনি সকলো তথ্য তোমালোকে ইয়াতে এন্টাৰ কৰাৰ পিছত তোমালোকৰ মাদাৰ্স নেম মাদাৰ্সৰ অকুপেশন কি আছিল ফাদাৰ্স নেম ফাদাৰ্সৰ অকুপেশন কি আছিল ফাদাৰ্স ফোন নাম্বাৰ গাৰ্ডিয়ান ফোন নাম্বাৰ এইবোৰ সকলো দিয়াৰ পিছত তোমালোকৰ তলত স্ক্ৰল ডাউন হ'বা দিয়াৰ পিছত তোমালোকৰ তাৰ পিছত তোমালোকক কি কৰা হ'ব বাকি তোমালোকৰ আদাৰ ক্যাটেগৰী কোটা যদি তোমালোকৰ কিছুমান কোটাৰ পৰা বিলং কৰা তেন্তে এই কোটাবোৰ সিলেক্ট কৰিবা PWD ক্যান্ডিডেট হলে PWD ক্যান্ডিডেট দিবা বাকি তোমালোকৰ এক্স সাৰ্ভিসমেন হলে তোমালোকে এইবোৰ সকলো দিয়াৰ পিছত তোমালোকৰ তথ্য অলপ তলত স্ক্ৰল ডাউন হ'বা স্ক্ৰল ডাউন হোৱাৰ পিছত ইয়াতে এড্ৰেছ লাইনত কমিউনিকেশ্যন এড্ৰেছ লাইনত ইয়াতে এড্ৰেছ 1 এড্ৰেছ 2 ইয়াতে মানে ভিলেজ যদি তোমালোকৰ টাউন বিলং কৰা টাউনৰ নামটো দিবা বাকি কান্ট্ৰি ষ্টেট ডিস্ট্ৰিক্ট এইখিনি দিয়াৰ পিছত তোমালোকে এই সেম যোনটো পাৰ্মানেন্ট এড্ৰেছ আৰু যোনটো কাৰেন্ট এড্ৰেছ যদি সেম হয় তেন্তে তোমালোকে ইয়াতে টিক মাৰ্ক দিবা সো টিক মাৰ্ক দিয়াৰ পিছত তোমালোকে ইয়াতে কি কৰিবা 7 নেক্সটত ক্লিক কৰিব লাগিব ইয়াতে সো 7 নেক্সটত ক্লিক কৰিবা 7 নেক্সটত ক্লিক কৰাৰ পিছত তোমালোকৰ পাৰ্সোনেল ডিটেইলছটো ৰিভিউ কৰিব দিব ইয়াৰ পৰা তোমালোকে চাব পাৰিবা যে তোমাৰ কিবা মিস্টেক কৰিছা নেকি যদি মিস্টেক কৰিছা আপডেট ডিটেইলছত আকৌ ক্লিক কৰি কেনে ইয়াতে ধুনিয়াকৈ আপডেট ডিটেইলছ আছে ইয়াতে আপডেট কৰি কেনে তোমালোকে আকৌ যদি কিবা মিস্টেক কৰিছিল আপডেট কৰি ল'বা যদি কোনো ধৰণৰ মিস্টেক নাথাকে তোমালোকে কি কৰিবা এই যোনটো প্ৰসিড টু নেক্সট এই নেক্সটত ক্লিক কৰিবা প্ৰসিড টু নেক্সটত ক্লিক কৰিলে তোমালোকৰ আদাৰ কিছুমান ডিটেইলছ ইয়াতে দিব লাগিব তোমালোকে কি কৰিবা অসম এইখিনি সকলো তথ্য তোমালোকে ইয়াতে সাবমিট কৰিবা সাবমিট কৰাৰ পিছত তোমালোকৰ এৰিয়াটো কোন কি হয় আৰবান নে ৰুৰেল হয় এইখিনি দিবা দিয়াৰ পিছত তোমালোকৰ মাইগ্ৰেশ্যন সাৰ্টিফিকেট লৈছা নে নাই যদি আছে ইয়েস দিবা যদি নাই নো দিবা বাকি কলেজৰ পৰা তোমালোকে ট্ৰান্সফাৰ লৈছা নে নাই এইখিনি দিবা তাৰ পিছত তোমালোকৰ কিছুমান সাৰ্টিফিকেট আছে নেকি যদি তোমালোকৰ NCC সাৰ্টিফিকেট আছে ইয়েস দিবা যদি নাই নো দিবা
বাকী এতিয়া কথা হ'ল লেংগুৱেজ, তোমালোকৰ লেংগুৱেজ কি জানা? আছামিজ, হিন্দী, ইংলিছ, আদাৰ লেংগুৱেজ জানিলে আদাৰ লেংগুৱেজ ক'ব পাৰা নে নাই, লিখিব পাৰা নে নাই, তাৰপিছত তোমালোকক ভালকৈ কমিউনিকেট কৰিব পাৰা নে নাই, এইখিনি দিবা। চ' এইখিনি দিয়াৰ পিছত তোমালোকক 7 নেক্সটত ক্লিক কৰিবা। 7 নেক্সটত ক্লিক কৰিলে নতুন এটা প্ৰচেছত তোমালোকক আকৌ আদাৰ ডিটেইলছত লৈ যাব। আদাৰ ডিটেইলছ যিখিনি দিলা সেইখিনি আকৌ ৰিভিউ কৰিব দিব। যদি কিবা ইয়াত যদি কিবা প্ৰব্লেম আছিলে বা মিষ্টেক কৰিছিলে আকৌ আপডেট কৰিব পাৰিবা। চ' আপডেট নকৰিলে তোমালোকে কি কৰিব লাগিব, এই যোনটো প্ৰচিড টু নেক্সট, এই নেক্সটত ক্লিক কৰিবা। প্ৰচিড এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত তোমালোকে এতিয়া কি কৰিব লাগিব, ফটো, ছিগনেচাৰ আৰু কিছুমান ডকুমেণ্টছ ইয়াতে ID প্ৰুফ ডকুমেণ্টছ ইয়াতে আপলোড কৰিবা। চ' ইয়াৰ পৰা কি কৰিবা, ফটো ছিগনেচাৰ দিবা। 500 KB 10 KB পৰা 500 KB ভিতৰত হ'ব লাগিব। যদি তোমালোকে ফটোটো MB মিলাব নোৱাৰা বা KB মিলাব নোৱাৰা, মই ডেছক্ৰিপশ্যনত এটা এপছৰ লিংক দি থৈছোঁ। সেই এপছৰ জৰিয়তে তোমালোকে MBৰ পৰা কেনেকৈ KB ল'ব লাগে সেইটো ফৰ্মেট তোমালোকে জানিব পাৰিবা। চ' তাৰপিছত কি কৰিবা, ছিগনেচাৰ দিবা। ইয়াৰ পৰা ছিগনেচাৰ আপলোড কৰিবা। তাৰপিছত ID প্ৰুফ যিকোনো পান কাৰ্ড, আধাৰ কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট ইয়াতে দিব পাৰিবা। প্ৰুফ অফ পাৰ্মানেণ্ট ৰেচিডেণ্ট যদি PRC আছে PRC দিবা। পান কাৰ্ড, আধাৰ কাৰ্ড থাকিলে ইয়াৰ পৰা যিকোনো এটা চাৰ্টিফিকেট দিলে হ'ল। এতিয়া কথাটো হ'ল যে ইনকাম চাৰ্টিফিকেট। এটা কথা মনত ৰাখিবা, এই ইনকাম চাৰ্টিফিকেটটো ভালকৈ দিবা, কাৰণ যেহেতু নন COT যেতিয়া তোমালোকৰ এডমিশ্যন হৈছিলে, এই ইনকাম চাৰ্টিফিকেটৰ জৰিয়তে বহুত ষ্টুডেণ্টে ফ্ৰী এডমিশ্যন লাভ কৰিছিলে। যদি তোমালোকে ইয়াতে ইনকাম চাৰ্টিফিকেট বা তোমালোকৰ যোনটো ৰেচন কাৰ্ড আছিলে, সেই ৰেচন কাৰ্ড যদি ইয়াতে আপলোড কৰি দিয়া, তোমালোকৰ এডমিশ্যনটো ফ্ৰী হৈ যাব। যদি তোমালোকৰ ফেমিলিৰ ইনকাম 2 লাখৰ তলত হয়, যদি 2 লাখৰ ওপৰত আছে তেন্তে তোমালোকৰ ফেমিলিৰ কোনো ধৰণৰ ফ্ৰী এডমিশ্যন নহয়, তোমাৰ ফ্ৰী এডমিশ্যন নহয়। চ' ফি ৱেইভাৰত তোমালোকে নপৰিবা। চ' এইখিনি ডকুমেণ্টছ আপলোড কৰাৰ পিছত তোমালোকে কি কৰিবা, প্ৰিভিউ এণ্ড প্ৰফাইলত ক্লিক কৰিবা। প্ৰিভিউ এণ্ড প্ৰফাইলত ক্লিক কৰিলে ইয়াৰ পৰা তোমালোকে জানিব পাৰিবা কি কি মিষ্টেক কৰিছিলা। ইয়াতে ভালকৈ প্ৰথমৰ পৰা প্ৰফাইল ডিটেইলছ, তাৰপিছত তোমালোকৰ ইয়াৰ প্ৰফাইল ডিটেইলছ, আদাৰ ডিটেইলছ, তাৰপিছত আপলোড কি কৰিছিলা, এইবোৰ সকলোবোৰ চাবা। সকলোবোৰ চোৱাৰ পিছত যদি সকলো সঠিকভাৱে তোমালোকে এণ্টাৰ কৰিছা, তেন্তে তোমালোকে নেক্সটত ছাবমিট কৰিবা। বাকী যদি ক'ৰবাত যদি তোমালোকে মিষ্টেক কৰি পেলাইছিলা, তেন্তে লগালগ তোমালোকে কি কৰিবা, এই ইডিটত ক্লিক কৰিবা। চ' ইডিটত ক্লিক কৰি কেনে আকৌ শুধৰণি কৰি ল'বা। যদি তোমালোকৰ কোনো ধৰণৰ ভুল নহয়, তেন্তে ছাবমিটত ক্লিক কৰিবা। চ' ছাবমিটত ক্লিক কৰাৰ পিছত ইয়াতে ধুনীয়াকৈ লিখা আছে, ইয়াতে যোনটো টিক মাৰ্ক আছে এই টিক মাৰ্কটো দিবা। বাকী যদি তোমালোকে CHCৰ ফালৰ পৰা এপ্লাই কৰি আছা, দেন CHC দিবা। বাকী কাৰণ যিহেতু সকলোৱে নিজৰ ফালৰ পৰাই কৰিব, চ' ন' বুলি ইয়াতে দিবা। যদি CHC যিকোনো চাৰ্ভাৰ কেম্পৰ পৰা যদি কৰিছা, তেন্তে য়েছ দিবা। চ' এতিয়া কথাটো হ'ল যে ইয়াতে যোনটো কনফাৰ্ম এণ্ড লগ বুলি আহি আছে, এই বস্তুটো কি হয়? এই বস্তুটো তোমালোকৰ যোনটো ডিটেইলছ দিছিলা, এই ডিটেইলছটো তোমালোকৰ কমপ্লিটলি প্ৰফাইলটো লগ কৰি দিব। যদি তোমালোকৰ কোনো ধৰণৰ মিষ্টেক হোৱা নাছিলে, তেন্তে তোমালোকে কি কৰিবা, এই কনফাৰ্ম লগত ক্লিক কৰিবা। চ' এই কনফাৰ্ম এণ্ড লগত ক্লিক কৰিলে তোমাৰ যোনটো প্ৰফাইল হয়, এইটো অলৰেডি তোমালোকৰ কনফাৰ্ম এণ্ড লগ হৈ যাব, কোনো ধৰণৰ এডিট কৰিব নোৱাৰিবা। চ' সেইকাৰণে কৈছোঁ, তথ্যবোৰ দিয়াৰ আগতে ভালকৈ ৰিভিউ কৰি কেনে, যদি প্ৰব্লেম আছে ৰিভিউ কৰি কেনে, এডিট কৰি কেনে তোমালোকৰ কনফাৰ্ম লগ এণ্ড পাছৱৰ্ড কৰি দি দিবা। চ' এতিয়া ছেকেণ্ড কথাটো হ'ল যে এতিয়া মেইন ইম্পৰ্টেণ্ট কথাটো হ'ল, যিহেতু তোমালোকৰ COT বেছ হৈ তোমালোকে এডমিশ্যন কৰি আছা, ইয়াতে যোনটো কৰ্নাৰত আছে চেক COT এলিজিবিলিটি, ইয়াতে ক্লিক কৰিবা। যেতিয়া তোমালোকে ইয়াতে ক্লিক কৰিবা, তেতিয়া তোমালোকৰ যেতিয়া তোমালোকৰ COT যেতিয়া এপ্লিকেশ্যন কৰিছিলা, সেই তেতিয়া তোমালোকৰ কি কৰিছিলে, COT এটা এপ্লিকেশ্যন নাম্বাৰ দিছিলে, বা তোমালোকৰ যোনটো স্ক'ৰ কাৰ্ড হয়, স্ক'ৰ কাৰ্ডত তোমালোকক শ্ব' হ'ব COTৰ যোনটো এপ্লিকেশ্যন নাম্বাৰ। সেই এপ্লিকেশ্যন নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিবা। এণ্টাৰ কৰাৰ পিছত তোমালোকে ছাবমিট কৰিবা। COTৰ যোনটো OTP হয়, ভেৰিফাই কৰিব দিব। আকৌ ভেৰিফাই দিয়াৰ পিছত তোমালোকৰ ইয়াতে দিবা, ছাবমিট OTPত ক্লিক কৰিবা। ছাবমিট OTP ক্লিক কৰাৰ পিছত এতিয়া কি কৰিব লাগিব, তোমালোকৰ যোনটো COTৰ যোনটো গ্ৰেড কাৰ্ড হয়, সেইটো তোমালোকৰ লিংক কৰিব লাগিব। মই প্ৰথমে কৈছিলোঁ। চ' এই যোনটো COTৰ যোনটো গ্ৰেড কাৰ্ড যোনটো হয়, এইটো লিংক কৰিব লাগিব, কাৰণ অট'মেটিকলি যোনটো তোমাৰ প্ৰফাইল আছে, প্ৰফাইলৰ লগত অট'মেটিকলি শ্ব' হৈ যাব। চ' ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকক কি কৰিব, যোনটো তোমালোকৰ COT স্ক'ৰ কাৰ্ড আছিলে, অট'মেটিকলি তোমাৰ নিজৰ প্ৰফাইলত এনেকুৱা শ্ব' হৈ যাব, কিমান মাৰ্ক পাইছা, কোনটো ছাবজেক্টত কিমান মাৰ্ক পাইছা। চ' এইখিনি চাবা। আৰু এটা কথা ভালকৈ মনত ৰাখিবা, COTত কিমান মাৰ্ক আছে সেইটো মেটাৰ নকৰে তোমালোকৰ এডমিশ্যন কৰাৰ কাৰণে, কাৰণ যিহেতু তোমালোকৰ COTৰ কাৰণে 20% বা 30% ছিট তোমালোকৰ কাৰণে ৰিজাৰ্ভ কৰা আছিলে। যেতিয়া নন COTসকলে এডমিশ্যন কৰিছিলে, তোমালোকৰ কাৰণে ছিট কিছুমান ৰিজাৰ্ভ কৰি থৈছে। চ' ৰিজাৰ্ভেশ্যনৰ কাৰণে তোমালোকৰ এই যোনটো COTৰ স্ক'ৰ কাৰ্ডটো কোনো ধৰণৰ মেটাৰ নকৰে। যদি মাইনাছত আছে, তথাপি তোমালোকৰ এডমিশ্যনটো হ'ব বা হ'ব পাৰে। চ' স্পট এডমিশ্যনৰ জৰিয়তে তোমালোকে কৰিব পাৰিবা। কিন্তু ফাৰ্ষ্ট মেৰিট লিষ্ট অহাৰ কাৰণে তোমালোকৰ এই COT স্ক'ৰ কাৰ্ডৰ যোনটো মাৰ্ক হয়, সেইটো খুবেই মেটাৰ কৰিব। চ' এইখিনি তোমালোকে ভালকৈ মনত ৰাখিবা, যে বহুত ষ্টুডেণ্ট আছে COTত ভাল মাৰ্ক পোৱা নাই, চ' আমি এপ্লাই নকৰিম। তোমালোকে এইটো নকৰিবা, এইটো ভুল নকৰিবা। চ' এটলিষ্ট তোমালোকে এপ্লাই কৰি থৈ দিবা। চ' এপ্লাই কৰাৰ পিছত যদি কিবা ছিট থাকি যায়, দেন স্পট কাউন্সিলৰ জৰিয়তে তোমালোকে কৰিব পাৰিবা।
বাকি তোমালোকৰ CUT যোনটো প্ৰগ্ৰাম হয় এলিজিবিলিটিত ক্লিক কৰিবা ইয়াতে ধুনীয়াকৈ লিখা আছে CUT প্ৰগ্ৰাম এলিজিবিলিটিত ক্লিক কৰিবা এলিজিবিলিটিত ক্লিক কৰাৰ পিছত তোমালোকে এতিয়া কি কৰিব লাগিব সো ইয়াৰ পৰা যোনটো CUT এলিজিবিলিটি শো হৈ আছে সো এইটো বুজাইছে যোনটো কলেজত তোমালোকে এপ্লাই কৰিব পাৰিবা কোন কেইটা কলেজত তোমালোকৰ কাৰণে সিট ৰাখিছে কোনটো কলেজত তোমালোকক CUT ৰ কাৰণে এলিজিবিলিটি ৰাখিছে হেবোৰ তোমালোকে ইয়াৰ পৰা চাই কিনে তোমালোকে এপ্লাই কৰিব পাৰিবা যদি তোমালোকে চাব বিচাৰা ইউনিভাৰ্সিটিটো সিলেক্ট কৰিবা প্ৰগ্ৰামটো সিলেক্ট কৰিবা NAP ষ্ট্ৰীমটো সিলেক্ট কৰিবা বাকি তোমালোকৰ যোনটো প্ৰগ্ৰাম সেই প্ৰগ্ৰামটো সিলেক্ট কৰি কিনে তোমালোকে এপ্লাই কৰাৰ পিছত তোমালোকে এপ্লাই টু কলেজ নাওত ক্লিক কৰিবা আকৌ ইয়াতে এনেকুৱা অপচন আহিব এপ্লাই টু কলেজ নাও সো এই কলেজ নাওত ক্লিক কৰিবা সো ইয়াৰ পৰা তোমালোকৰ এডমিশন মোডটো CUT সিলেক্ট কৰিবা বাকি তোমালোকে ইয়াত ইউনিভাৰ্সিটিটো সিলেক্ট কৰিবা তোমালোকে যোনটো কলেজত এডমিশন কৰিব বিচাৰি আছা সেই কলেজটো কোনটো ইউনিভাৰ্সিটিৰ আন্ডাৰত আছে সেই ইউনিভাৰ্সিটিটো সিলেক্ট কৰিবা বাকি তোমালোকৰ এতিয়া কলেজৰ নামটো ইয়াৰ পৰা সিলেক্ট কৰিবা সিলেক্ট কৰাৰ পিছত তোমালোকৰ যোনটো প্ৰগ্ৰাম হয় বেচেলাৰ কোনটো যোনটো ল'ব বিচাৰা আন্ডাৰ গ্ৰেজুৱেট সো এইটো সিলেক্ট কৰিবা বাকি সিলেক্ট কৰাৰ পিছত তোমালোকে কি কৰিবা NAP টো সিলেক্ট কৰিবা NAP ষ্ট্ৰীম সিলেক্ট কৰাৰ পিছত এতিয়া কি কৰিব লাগিব প্ৰগ্ৰাম সিলেক্ট কৰিব লাগিব প্ৰগ্ৰামটো হ'ল তোমালোকে এতিয়া বেচেলাৰ অফ আৰ্টছ তাৰ পিছত সায়েন্স কমাৰ্চ সো এইটো সিলেক্ট কৰিবা সিলেক্ট কৰাৰ পিছত ইয়াতে সৰুকে টিক মাৰ্ক এটা থাকিব সেই টিক মাৰ্কটো সিলেক্ট কৰিবা টিক মাৰ্কটো সিলেক্ট কৰাৰ পিছত তোমালোকে এতিয়া কি কৰিব লাগিব এই যোনটো প্ৰসিড হয় এই প্ৰসিডত ক্লিক কৰিব লাগিব প্ৰসিডত যেতিয়া ক্লিক কৰিবা এতিয়া তোমালোকৰ মেজৰ সিলেক্ট কৰিব লাগিব যদি তোমালোকে 1 মেজৰ 1 মাইনৰ ল'ব বিচাৰা প্ৰথমটো সিলেক্ট কৰিবা যদি এটা মেজৰ দুটা মাইনৰ ল'ব বিচাৰা তেন্তে সেকেন্ড নাম্বাৰ অপচনটো সিলেক্ট কৰিবা ইয়াৰ পৰা তোমালোকে যেহেতু মই 1 মেজৰ 1 মাইনৰ সিলেক্ট কৰিব এটা যেহেতু ইয়াতে সাবজেক্ট মেজৰ কোনটো সাবজেক্ট ল'ব বিচাৰা মেজৰ 2 টো কোনটো সাবজেক্ট ল'ব বিচাৰা দিয়াৰ পিছত তোমালোকে কি কৰিবা প্ৰসিডত ক্লিক কৰিবা প্ৰসিডত ক্লিক কৰাৰ পিছত এতিয়া ইয়াতে যোনটো আপডেট কোৰ্স যদি কিবা মিস্টেক আছিলে যে এতিয়া তোমাৰ প্ৰথমে তোমালোকে এটা সিলেক্ট কৰিব লাগিছে বেলেগ এটা সিলেক্ট কৰিছিলা যদি এনেকুৱা ডাউট থাকে তেন্তে আপডেট কোৰ্সত তোমালোকে ইয়াতে কি কৰিবা সিলেক্ট কৰি দিবা সিলেক্ট কৰাৰ পিছত আকৌ নতুনকৈ আপডেট কৰিব পাৰিবা সো যদি নহয় তেন্তে কি কৰিবা তোমালোকে এই যোনটো নেক্সট অপচন আছে এই নেক্সটত ক্লিক কৰিবা নেক্সটত ক্লিক কৰাৰ পিছত তোমালোকক কি কৰিব লাগিব সিলেক্ট কৰাৰ পিছত এতিয়া তোমালোকৰ ক্লাছ 10 বৰ্ডৰ ইউনিভাৰ্সিটিৰ সাবজেক্ট যোনটো পাস কৰিছিলা সেইবোৰ ডকুমেন্টছৰ যোনটো ডিটেইলছ হয় সেইবোৰ ডিটেইলছ ইয়াতে দিব লাগিব সম্পূৰ্ণ ডিটেইলছ ইয়াতে দিয়াৰ পিছত তোমালোকৰ যোনটো সাৰ্টিফিকেট বা মাৰ্কশিট হয় মাৰ্কশিটৰ যোনটো 12 আৰু 10 ক্লাছৰ মাৰ্কশিট হয় সেইবোৰ দিয়াৰ পিছত তোমালোকে কি কৰিবা 7 নেক্সটত ক্লিক কৰিবা 7 নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে তোমালোকে কি কৰিব লাগিব এতিয়া সাবমিট ক্লিক কৰিব লাগিব যদি প্ৰিভিউ কৰিব খোজা প্ৰিভিয়াৰ্ছত যাই কিনে ইয়াতে প্ৰিভিউ কৰিব পাৰিবা বাকি মই প্ৰিভিউ নকৰো সো ইয়াতে কি কৰিম সাবমিটত ক্লিক কৰিম যেতিয়া তোমালোকে সাবমিটত ক্লিক কৰিবা ইয়াতে কিছুমান টিক মাৰ্ক দিব লাগিব কেইটামান টিক মাৰ্ক ইয়াতে দি দিবা মাই নেম তোমাৰ নামটো কাৰেক্ট আছে এড্ৰেছ সকলোবোৰ টিক মাৰ্ক যোনবোৰ টিক মাৰ্ক আছে ইয়াতে ধুনীয়াকৈ লিখা আছে ইয়াতে যোনবোৰ যেনেকুৱা টিক মাৰ্ক আছে সকলো টিক মাৰ্ক তোমালোকে ইয়াতে দিব লাগিব সকলো টিক মাৰ্ক দিয়াৰ পিছত তোমালোকে কি কৰিব লাগিব সাবমিট এপ্লিকেশনত ক্লিক কৰিবা ধুনীয়াকৈ লিখা আছে ইয়াতে সাবমিট এপ্লিকেশন এই সাবমিট এপ্লিকেশনত ক্লিক কৰাৰ পিছত তোমালোকৰ যোনটো প্ৰসেস হয় যোনটো ৰেজিষ্ট্ৰেচন প্ৰসেস হয় এটো অলৰেডি কমপ্লিট হৈ যাব যোনটো কলেজ আৰু প্ৰগ্ৰামৰ যোনটো সিলেকশনৰ প্ৰসেস হয় অলৰেডি কমপ্লিট হৈ যাব সো ইয়াতে তোমালোকৰ ফৰ্ম নাম্বাৰ শো হ'ব বাকি তোমালোকৰ প্ৰগ্ৰাম কলেজ আৰু ইউনিভাৰ্সিটিৰ শো হ'ব বাকি ষ্টেটাসটো তোমালোকে এপ্লাই কৰিছে এনেকুৱা শো হ'ব আৰু এই যোনটো প্ৰিন্ট ফৰ্ম এই ফৰ্মটো তোমালোকে প্ৰিন্ট কৰি ৰাখিবা যেতিয়া তোমালোকৰ এডমিশন হ'ব এটো খুব ইম্পৰ্টেন্ট হৈ পৰিব সো ইমান এটা সৰু ভিডিওটো ভাল লাগিলে আকৌ কৈছো চেনেলটো সাবস্ক্ৰাইব কৰিবা বেল আইকনটি বিঅল কৰি দিবা যাতে সকলো ধৰণৰ নটিফিকেশন ভিডিও তোমালোকে অতি সোনকালে পাই যাবা ইয়াতে যদি কিবা ডাউট থাকে তেন্তে ডেসক্ৰিপচনত WhatsApp গ্ৰুপ আছে সেই WhatsApp গ্ৰুপত তোমালোকে এড হৈ লবা